আহি গল 4th সেমিস্টার ফাইনাল এক্সামিনেশনৰ ফর্ম ফিলআপ যেহেতু কালি একটু নোটিস দিছে তোমালোকৰ ফর্ম ফিলআপটো 4th সেমিস্টাৰৰ আৰম্ভ হৈছে তো তোমালোকৰ ফর্ম ফিলআপটো এবাৰ ফিটো কিমান আৰু লাষ্ট ডেটটো কেতিয়া হেটো চোৱা আৰু তোমালোকে কেনেদৰে কৰিবা সেইখিনি তোমালোকৰ স্টেপ বাই স্টেপ আজিৰ এই ভিডিঅ' যোগে তোমালোকক দেখুৱাম তো তোমালোকে চাই থকা Examination form fill-up process for the student of semester for regular batch 2024 of FYUGP BABC BCom is open through Samarthya portal from 11th May 2026 to 15 May 2026 without fine and up to 16 May 2026 with fine. তো তোমালোকৰ যেহেতু কালিৰ পৰা ফৰ্ম ফিলআপটো আৰম্ভ হৈছে আৰু কিমান তাৰিখ লৈ চলিব এইটো 15 তাৰিখ লৈ চলিব তো তোমালোকৰ 15 তাৰিখৰ ভিতৰত তোমালোক ফৰ্ম ফিলআপটো কৰিবা তাৰপিছত দিয়া আছে আৰু কি আপ টু 16 মে 2026 উইথ ফাইন তো যদি কোনো ষ্টুডেণ্টে 16 তাৰিখত যদি ফৰ্ম ফিলআপটো কৰিব বিচাৰে 16 তাৰিখত 16 মে তো তেওঁলোকৰ কিন্তু এটা ফাইন দিব লাগিব যেতিয়া তোমালোক স্পষ্ট কৈ দিয়া আছে তো তাৰ কাৰণে তোমালোকৰ কি আজিৰ পৰাই তোমালোকৰ 15 তাৰিখৰ আগতে তোমালোক ফৰ্ম ফিলআপটো কৰি ল'বা তো তোমালোকৰ ফিটো কিমান হেতু চোৱা এবাৰ ফিটো কিমান দিয়া আছে যেহেতু এক্সামিনেশন ফি টু বি পেড টু গুৱাহাটী ইউনিভাৰ্সিটি তো গুৱাহাটী ইউনিভাৰ্সিটি অনলাইন পেমেন্ট কিমান কৰিব লাগে হেতু চোৱা তো এক্সামিনেশন ফি উইদাউট ফাইন তো তোমালোকৰ 11 তাৰিখৰ পৰা তোমালোকৰ 15 তাৰিখৰ ভিতৰত যদি তোমালোকে ফৰ্ম ফিলআপটো কৰা তেনেহলে তোমালোকে ফাইন দিব নালাগে তোমালোকৰ 980 টকা দি ফৰ্ম ফিলআপটো কৰিব লাগিব আৰু যদি কোনো ষ্টুডেন্ট লেট ফি ফাইন যদি তোমালোকে 16 তাৰিখত কৰা তেনেহলে তোমালোকে ফাইন দিব লাগিব 550 তোমালোকৰ ৰুপি দিব লাগিব তো তাৰ কাৰণে মই কওঁ যে তোমালোকে 15 তাৰিখৰ আগতে ফৰ্ম ফিলআপটো কৰি লবা আৰু ইয়াত তোমালোকে নোট দি আছে যে an amount is 100 rupee as AAC examination fee আৰু তোমালোকৰ চেন্টাৰ ফি আছে তো তোমালোকৰ AAC এক্সামিনেশনৰ কাৰণে তোমালোকৰ কলেজত এটা 100 ৰূপী এটা ফি দিব লাগিব আৰু তোমালোকৰ চেন্টাৰ ফি তোমালোকৰ কলেজৰ পৰা এটা নিৰ্ধাৰণ কৰি দিব যে চেন্টাৰ ফি তো তোমালোকৰ কিমান তো কলেজত চেন্টাৰ ফিটো দিব লাগিব তো নোটিছটো এইবিলাক কৈ দি আছে তো তোমালোকৰ এতিয়া চাই লোৱা যে তোমালোকে নিজৰ মোবাইলৰ যোগেদি ফৰ্ম ফিলআপটো ষ্টেপ বাই ষ্টেপ কেনেদৰে কৰিবা সেইখিনি চোৱা প্ৰথমে তোমালোকে কি কৰিবা তোমালোকৰ নিজৰ মোবাইলৰ যিকোনো এখন ব্ৰাউজাৰত যাবা ক্ৰম বা গুগল ব্ৰাউজাৰত যাবা যাই হেনা তোমালোকে সার্চ কৰিব লাগিব যে guwahati.samar.edu.in তো এইটো আছিল অফিশিয়াল যেটো সামাৰ পৰ্টেলৰ লিংক এইটো আছিল তো এইটো ওয়েবসাইট আছিল এই নহলে এই লিংকটো এই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে যাব পাৰা এইটো তোমালোকে সার্চ কৰাৰ পাছত প্ৰথম যেটো ওয়েবসাইট আহিব প্ৰথম ওয়েবসাইটটো তোমালোকে ক্লিক কৰিবা প্ৰথমটো ওয়েবসাইটটো ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব যে গুৱাহাটী ইউনিভাৰ্সিটি যেটো সাইন ইন এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ড তো স্টুডেন্ট সাইন ইন কৰিবলৈ হলে তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ডটো দি কৰিব লাগে তো এনৰোলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু দি আৰু তোমালোক নিজৰ যেটো পাসওয়ার্ডটো আছিল পাসওয়ার্ডটো দি যেটো লগইন অপচন দেখিবলৈ আছে লগইনটো এনেদৰে কৰিবা তো লগইনটো কৰাৰ পাছত তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পাছত যে ইয়াৰ পৰা তোমালোকে অনলাইন এক্সামিনেশন ফৰ্ম ফিলআপ যেটো আছে হেতু কেনেদৰে কৰিবা ইয়াৰ পৰা যেহেতু তোমালোকে তিনিটা পদ্ধতি কৰিব পাৰা প্ৰথম যেটো আছে প্ৰথম পদ্ধতিটো ইয়াৰ পৰা কৰিবা এক্সামিনেশন যেটো আছে সেকশন যেটো দি আছে ইয়াৰ পৰা কৰিব পাৰা ফৰ্ম ফিলআপ অথবা তোমালোকৰ যেটো স্টেপ 2 এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ ইয়াৰ পৰা কৰিব পাৰা নহলে তোমালোকৰ লেফট সাইডত যেকলে মোবাইলৰ পৰা কৰি আছা লেফট সাইডত তিনিটা ডট পাবা তিনিটা ডটত ক্লিক কৰিলে তোমালোকৰ ড্যাশবোৰ্ডটো খোল খাব তো ড্যাশবোৰ্ডটো খোল খালে তোমালোকে ইয়াৰ পৰা কৰিব পাৰা তোমালোকৰ যেটো এক্সামিনেশন ফৰ্ম ফিলআপ আছে ইয়াৰ পৰা তো তোমালোকে তিনিটা পদ্ধতিৰ পৰা যিকোনো এটা পদ্ধতি কৰিলে হ'ল মই স্টেপ 2 যেটো দি আছে এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ এইটোৰ পৰা কৰি দি আছো তোমালোকে ইয়াৰ পৰা কৰিব পাৰা যেটো এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ আছে তোমালোকে তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে এনেদৰে আহিব ইয়াৰ পিছত তোমালোকে দি আছে যে এক্সামিনেশন ৰেজিষ্ট্ৰেচন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশন সেকেন্ড ফৰ এন্ড 6th সেমিস্টার 2025-26 মে আৰু জুন ৰেগুলাৰ যেহেতু ৰেজিষ্ট্ৰেচন ওপেন হৈছে ৰেগুলাৰ এক্সামিনেশনৰ সেকেন্ড সেমিস্টার 4th সেমিস্টার আৰু 6th সেমিস্টার যেটি ইতিমধ্যে সেকেন্ড আৰু 6th সেমিস্টার ইতিমধ্যে কমপ্লিট কৰিছে তেওঁলোকৰ ফৰ্ম ফিলআপ এতিয়া যেটো তোমালোকৰ 4th সেমিস্টার তো তোমালোকৰ 4th সেমিস্টার বুলি দিয়া আছে তোমালোকৰ যেটো তলত ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফৰ্ম দিয়া আছে তো ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফৰ্ম তাত আছে তো তাত ক্লিক কৰিবা তাত ক্লিক কৰিবা তাত ক্লিক কৰিলে তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহিব নিজৰ যেটো ডিটেইলছ আছে তোমাৰ নামটো আহিব তোমালোকে কোনখন কলেজত পঢ়া তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহিব অহাৰ পাছত তলত আহিব অলপ তলত আহিলে তোমালোকে এই দেখিবলৈ পাবে এক্সামিনেশন সিজনটো যেটো তোমালোকৰ মে মাহৰ বা জুন মাহত তোমালোকে ফাইনাল এক্সাম দিবা হেতু থাকিব এক্সামিনেশন টাইপ যেটো তোমালোকে ৰেগুলাৰ এক্সামিনেশন এইটো ফৰ্ম ফিলআপ যেতিয়া ৰেগুলাৰ থাকিব তো এইটো অহাৰ পাছত 2 নম্বৰৰ যেটো দি আছে তোমালোকৰ সিলেক্ট ইয়াৰ PWD পারসন উইথ ডিসেবিলিটিজ স্টুডেন্টস তো এইটো নকি তো এইটো হল যে যিসকল ছাত্ৰছাত্ৰী PWD সাৰ্টিফিকেট আছে তো যিসকল ছাত্ৰছাত্ৰী শাৰীৰিকভাৱে সক্ষমতা তেওঁলোকৰ সাৰ্টিফিকেট আছে এইটো
তেওঁলোকে দিব পাৰা এইটো দিলে তেওঁলোকৰ ফিজ নালাগে আৰু যিসকলৰ নাই PWD পাৰ্সন উইথ ডিসেবিলিটিছ যদি এইটো নাথাকে তেনেহলে কি কৰিবা তোমালোকে যে সিলেক্ট যেটো আছে সিলেক্টত ক্লিক কৰিলে তোমালোকৰ নট এপ্লিকেবল বুলি দিয়া আছে তো নট এপ্লিকেবল তো এনেদৰে ক্লিক কৰিবা নট এপ্লিকেবলত ক্লিক কৰিলে তোমালোকৰ যেটো কোৰ্স সিলেকশন তোমালোকৰ সেমিষ্টাৰৰ যেটো সেমিষ্টাৰৰ কোৰ্স সিলেকশন আছে সেই সেমিষ্টাৰৰ কোৰ্স সিলেকশনটো কৰিবা তোমালোকৰ কোনখন বিষয়ৰ বা কোন সেমিষ্টাৰৰ তোমালোকৰ কোৰ্স সিলেকশনৰ এক্সামটো দিবা সেই সাবজেক্ট বিলাক আহিব যে এই কেটা সাবজেক্ট তোমালোকৰ ফৰ্ম ফিলআপটো কৰিব লাগে এইটো আছিল কোৰ্স সিলেকশন তো কোৰ্স সিলেকশন যদি সকলো বিলাক তোমালোকৰ সাবজেক্ট বিলাক ঠিকই থাকে তেনেহলে তোমালোকৰ তলত যেটো সাবমিট অপচন আছে তো সাবমিট অপচনত ক্লিক কৰিবা তো সাবমিট অপচনত আউট ক্লিক কৰিলে তোমালোকৰ আকৌ এনেদৰে আহিব তোমালোকৰ ফুল ডিটেইলছটো আহিব ফুল ডিটেইলছটো তোমালোকে চাব পাৰা ফুল ডিটেইলছটো চোৱাৰ পাছত কোৰ্স ৰেজিষ্ট্ৰেচন আহিব তো হোৱাৰ পাছত তাৰ তলতে তোমালোকে দেখিবলৈ পাবে এক্সামিনেশ্যন ফি ডিটেইলছ তো এক্সামিনেশ্যন যেটো ফি আছিল সেই ফি ডিটেইলছটো সম্পূৰ্ণ ডিটেইলছটো আহিব যে তোমালোকৰ কিমান পেমেন্ট কৰিব লাগিব অনলাইন হেটো তোমালোকে চোৱা ইয়াত দি আছে সিৰিয়াল নাম্বাৰ আৰু ফি কম্পোনেন্ট এক্সামিনেশ্যন ফি যেটো দি আছে এক্সামিনেশ্যন ফি কিমান দি আছে তোমালোকৰ এমাউন্ট 980 টকা তোমালোকৰ অনলাইন এক্সামিনেশ্যনৰ ফৰ্ম ফিলআপ এটো কৰিব লাগে এটো পেমেন্ট কৰিব লাগে 980 টকা গুৱাহাটী ইউনিভাৰ্সিটি এটো পেমেন্ট কৰিব লাগে তো 980 টকা যেটো ইয়াতে আহিছে ইয়াতে আহিলে টোটাল ফি যেটো দিয়া আছে 980 টকা আৰু ইয়াত তিনিটা অপচন দিয়া আছে আপডেট কোৰ্স বা ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি পেমেন্ট আৰু কেনসেল যদি তোমালোকে কেনসেল কৰিব বিচাৰা কেনসেলটো কৰিব পাৰা আৰু তোমালোকে আপডেট কোৰ্স যদি আপডেট কৰিব পাৰা কোৰ্স বিলাক আপডেট তো আপডেট কৰিব পাৰা ইয়াৰ পৰা আৰু যদি তোমালোকৰ যদি বাবা যে সকলো বিলাক ঠিকই আছে তো ঠিকই থাকিলে তোমালোকৰ যেটো ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি পেমেন্ট যেটো আছে তাত ক্লিক কৰিবা ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি ক্লিক কৰিলে পেমেন্ট ডিটেইলছটো আহি পৰিব তোমালোকৰ নামটো আহিব নামটো চাব পাৰা তোমালোকৰ ৰেফাৰেন্স নাম্বাৰ কিমান আছে ৰেফাৰেন্স নাম্বাৰটো আহিব আৰু এমাউন্টটো আহিব যেটো এমাউন্টটো 980 টকা তো এটো সকলো যেটো 980 টকা দি কৰিব লাগে তো তোমালোকৰ এমাউন্টটো অহাৰ পাছতেই তাৰ পাছত দিয়া থাকিব যে ক্লিক হিয়াৰ টু মেক পেমেন্ট যেটো আছে তো ক্লিক হিয়াৰ টু মেক পেমেন্টত ক্লিক কৰিবা তো ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহিলে তোমালোকৰ ইউপিআই আহিছে কাৰ্ডছ আহিছে তোমালোকৰ HDFC বেংকৰ পৰা কৰিব পাৰা ইয়াৰ পৰা বহুতো পদ্ধতিৰ পৰা তোমালোকৰ যেটো অনলাইন পেমেন্ট আছিল অনলাইন পেমেন্টটো কৰিব পাৰা যেহেতু মই ইউপিআই যোগেদি কৰিম তো ইউপিআই যোগেদি ইউপিআইত মাৰিলে তোমালোকে ইউপিআইত ক্লিক কৰিবা ইউপিআইত তোমালোকে ক্লিক কৰিলে শো কিউআৰ কোড দেখিবলৈ পাবা অথবা তোমালোকৰ গুগল পে বা ফোন পে বা যেটো Amazon পে ইয়াৰ পৰা তোমালোকে কৰিব পাৰা হেতু আহিছে তো তোমালোকে ইউপিআই যেটো আছে তো তাত শো কিউআৰ কোড মাৰিবা শো কিউআৰ কোড মাৰিলে তোমালোকৰ ফ্ৰী বেকআপটো আহিব ফ্ৰী বেকআপটো আহিলে টোটাল চাৰ্জটো যেটো তোমালোকৰ 980 টকা তো 980 টকা তোমালোকে দিব লাগে কন্টিনিউ এন্ড পে যেটো আছে তো কন্টিনিউ এন্ড পে মাৰিবা তো পেটো মাৰিলে তোমালোকৰ কিউআৰ কোডটো যেটো আছে গুৱাহাটী ইউনিভাৰ্সিটি কিউআৰ কোড তেনেদৰে শো কৰিব তো এই কিউআৰ কোডটো কেই মিনিটৰ ভিতৰত তোমালোকৰ পেমেন্টটো সম্পূৰ্ণ কৰিব লাগিব এয়া যেটো দি আছে টাইম পেজ উইল বি থ্ৰো ইন দি আছে কিমান 15 মিনিট তো 15 মিনিটৰ ভিতৰত তোমালোকৰ এটো কিউআৰ কোডটো কি কৰিব লাগিব পেমেন্টটো কৰিব লাগিব তো কিউআৰ কোডটো এটো স্ক্যান কৰি তোমালোকে এটো পেমেন্টটো কৰি দিবা তো পেমেন্টটো কৰাৰ লগে লগে তোমালোকৰ যেটো পেমেন্ট ৰিসিপ্ট আছে পেমেন্ট ৰিসিপ্টটো আহিব সেই পেমেন্ট ৰিসিপ্টটো তোমালোকে ডাউনলোড কৰি তোমালোকে প্ৰিন্ট আউট কৰি তোমালোকৰ নিজৰ কলেজত এটো জমা দিবা আৰু তোমালোকৰ যেটো ফিস আছে সেন্ট্রাল ফি কলেজৰ ফিটো দি তোমালোকৰ আৰু এই এক্সামিনেশ্যনৰ ফি যেটো পেমেন্ট যেটো ৰিসিপ্ট আহিলে সেই দুটা দি তোমালোকে কি জমা দিব লাগিব কলেজত তো ভিডিওটো এনে আছিল ভিডিওটো একলে ছাত্ৰসকলে তোমালোকক ধন্যবাদ জনাও জয় অসম।